দেউতা যিহেতু গাঁৱৰ মুখিয়াল আৰু বয়সস্থ লোক হিচাপে আছে সেইকাৰণে গাঁৱৰে ন বোৱাৰী এগৰাকীয়ে দেউতাক মান ধৰিবলৈ আহিছিলে তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ মই নমো নমো নাৰায়ণ প্ৰসন্ন হৈ কৰি তোমাৰ নিজৰ আপোনাৰ মানুহ আপুনি ব্যক্ত কৰি দিব গাঁও ঘৰীয়া মানুহ বুলি জ্যেষ্ঠ লোক বুলি আৰু মিতিৰ কুটুম খানদান বুলি নিজৰ গাঁৱৰে বয়সস্থ লোক বুলি আৰু নিজৰ সম্বন্ধীয় মানুহ বুলি তেওঁ মনটো ভাৱ কৰি পেলাই আহি পেলাই এই আমাৰ গৃহত আহি উপস্থিত হ'ল সপৰিয়ালে আহি পেলাই উপস্থিত হৈ পেলাই আমাক ভাগি দি পেলাই সেৱা জনাইছে এই সেৱা জনাবলৈ আহোঁতে তেওঁলোকৰ মনত অজানিতে অনেকখিনি ভুল ভ্ৰান্তি অহংকাৰ দৃশ্যত মূৰ্তি দেউতাই সৰ্বদুখোন প্ৰকাশ কৰি গৃহে গৃহে শান্তিৰে বসবাস কৰি থাকিবলৈ শক্তি দিব ভগৱন্তই নিয়মলৈ ৰক্ষা কৰক আৰু প্ৰভুৰ অভয়চৰণ খাই দিয়ক আৰু মিলি জুলি শান্তিৰে সকলোৰ লগতে এইদৰেই হাঁহি মাতি থাকিবৰ কাৰণে প্ৰভু ভগৱন্তৰ অভয়চৰণ ঠাই দি কৃপা কৰক আৰু দীৰ্ঘায়ু কৰক সুস্বাস্থ্য ৰাখি কৰক এনেকৈ প্ৰাৰ্থনা জনাই প্ৰভু ভগৱন্তৰ চৰণ জনাই আমি তামোলপান গ্ৰহণ কৰিছোঁ দেই হ'ব এইটো দেই হ'ব এই বিনিময় দেই এইটো নিয়ম এটা আছে হ'ব হ'ব ভালে এইটো এটা চিনা পৰিচয় মিলা জুলি আহিব লাগিব সেইটোৱেইটো হয়নে আপুনি ভালকে চিনাকি কৰাই দিছে হয়তো সেইটোৱেইটো আপুনি আজি কৰাই থলে বুলিহে দেউতাহঁতক মান ধৰিবলৈ লৈ আনিছে এয়া শাহুৱেক হয় শিকিবা হয় গতিকে সামাজিকভাৱে নীতি নিয়ম পালন কৰিছে এইবিলাক আমি ধন্যবাদ দিছোঁ আমি নিজে সুখী হৈছোঁ ধন্যবাদ হয় হয় তাকেইতো এইবিলাকে নিয়ম আৰু ঠিকে কৰিছে আকৌ ৰাইজৰ লগত মিলি থকাটো প্ৰধানৰ কথা আকৌ ৰাইজেই ৰজা জ্ঞাতে গংগা এয়া ন ছোৱালী দেই দেউতাক মান ধৰিবলৈ আহিছিলে মানুহে ভগৱান মেৰাপানীত ঘৰ হয়নে ভগৱান তোমাৰ লগত লগতে জড়িত আছে ভগৱান তুমি ভগৱান নাথাকা ভগৱানৰ শক্তি তোমাৰ লগত জড়িত আছে চবৰ লগতে জড়িত আছে ঠিক আছে হ'ব